নমস্কাৰ বন্ধু বান্ধৱীসকল, বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বিশেষকৈ এডিআৰই যিটো যোৱা বছৰ হৈ গৈছিল 2022 চন, 2022 চনৰ যিটো গ্ৰেড 4ৰ 10 লেভেলৰ যিটো এক্সাম আছিল, তাৰে দুই এটা প্ৰশ্ন আমি আলোচনা কৰিবলৈ ওলাইছোঁ। ইতিমধ্যে আপোনালোকক আগৰ ভিডিঅ'ত জনাইছোঁৱেই যে আমাৰ এডিআৰই যিটো এক্সাম হ'ব, সেই এক্সামৰ তাৰিখ ঘোষণা কৰিছে। গতিকে আমি এতিয়া এডিআৰইৰে কিছু কথা আলোচনা কৰি থাকিম। গতিকে তাৰ বিষয় হিচাপে আজি আমি লৈছোঁ যোৱা বছৰ আলোচনা যিটো এক্সাম হৈ গৈছিল তাৰ দুই এটা কুৱেশ্যন। ইতিমধ্যে আমি আগৰ ভিডিঅ'ত এনেধৰণৰ 2022ৰ কুৱেশ্যন এনচাৰ ভালেখিনি দিছোঁ, কিন্তু ৰৈ যোৱা দুই এটা আমি অংক আজি কৰিবলৈ চেষ্টা কৰিম। গতিকে আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। ইয়াতে আমি প্ৰথম যিটো প্ৰশ্ন লৈছোঁ সেইটো আছে আচলতে আমাৰ পৰিমিতি ভাগৰ। আমাৰ পৰিমিতি ভাগৰ প্ৰশ্ন এটা। ৰবিয়ে পাকঘৰৰ মজিয়া এখন তাৰমানে কিছুমান বৰ্গাকৃতিৰ টাইলৰে খচিত কৰিবলৈ যোজা কৰিছে। প্ৰতিটো টাইলৰ বাহুৰ দৈৰ্ঘ্য 10 চেণ্টিমিটাৰ, পাকঘৰটো দীঘে 2.4 মিটাৰ আৰু পুতলে 1.6 মিটাৰ। ৰবিক প্ৰয়োজন হোৱা টাইলৰ সংখ্যা হৈছে, অৰ্থাৎ কিমান টাইল লাগিব ৰবিক সেইটো আমি ওলাব লাগে। এ হল 184, বি 244, চি 284 আৰু ডি 384। এই অংকটো কৰোঁতে আমাক পৰিমিতিৰ যিটো বৰ্গ আৰু আয়তৰ কালি, এই দুটা বস্তু আমাক দৰকাৰ হ'ব। আমি বৰ্গৰ কালি বুলি ক'লে আমি তাৰ সূত্ৰটো ইতিমধ্যে পাই আহিছোঁ। সেই সূত্ৰটো আৰু একবাৰ কৈ দিছোঁ যে বৰ্গৰ কালি সূত্ৰটো কি আছিল? বাহু স্কয়াৰ। এটো কি আছিল? বাহু স্কয়াৰ। আৰু আয়ত হলে যেহেতু পাকঘৰটোৰ মজিয়াটো আমি দেখিছো দীঘে 2.4 মিটাৰ আৰু পুতলে 1.6 মিটাৰ, গতিকে ই আয়ত আকৃতিৰ হ'ব। আৰু আয়তৰ কালিৰ সূত্ৰটো আমি জানি ল'ব লাগিব। আয়তৰ কালিৰ সূত্ৰ কি? দিক পূৰণ প্ৰস্থ, এইটো। গতিকে এই সূত্র দুটা আমাক ব্যৱহাৰ হ'ব এইটো অংকত। গতিকে ইয়াতে আমি প্ৰথমতে প্ৰশ্নটো বুজি ল'ব লাগিব যে পাকঘৰটোৰ যিটো মজিয়াত আমি কি কৰিছো, বৰ্গাকৃতিৰ টাইল আমি লগাব বিচাৰিছো। টাইলৰ যিটো হিচাপটো দিয়া আছে যে প্ৰতিটো টাইলৰ বাহুৰ দৈৰ্ঘ্যটো আমাক দিয়া আছে, অৰ্থাৎ বাহুটো দিয়া থকা মানে বৰ্গ আকৃতিৰ যিহেতু হয় যে এখন টাইল লগতে কিমান ঠাই হি লয় সেইটো আমি উলিয়াব পাৰিম। কেনেকে উলিয়াব পাৰিম? এই বৰ্গৰ কালিৰ সূত্ৰৰে। গতিকে সেইটো আমি উলিয়াই লম প্ৰথমতে, যে আমি প্ৰতিটো টাইলৰ কালি, আমি কালিটো উলিয়াই লম। প্ৰতিটো টাইলৰ কালি যেহেতু বৰ্গাকৃতিৰ আছে, গতিকে এইটো কি হ'ব? 10 সেন্টিমিটাৰ হলে সূত্ৰ মতে বাহু 10 সেন্টিমিটাৰ, 10 স্কয়াৰ হলে কি হ'ব? এইটো 100, এইটো কি হ'ব? সেন্টিমিটাৰ স্কয়াৰ হ'ব। এতিয়া এটা কথা চাব, ইয়াতে আমি প্ৰতিটো টাইলৰ আমি কালি দেখিলো 100 সেন্টিমিটাৰ স্কয়াৰ, আৰু পাকঘৰটোৰ মজিয়াৰ যিটো হিচাপ দিয়া আছে, যোগ দিয়া আছে, সেইটো আমাৰ মিটাৰত দিয়া আছে। গতিকে মিটাৰটো আমি কি কৰি ল'ব লাগিব? মজিয়াৰ যিটো হিচাপ সেইটো আমি মিটাৰটো সেন্টিমিটাৰত লৈ যাব লাগিব। মজিয়াৰ দিকটো আমাক কিমান দিয়া আছে? এইটো আমাৰ 2.4 মিটাৰ। ইয়াক যদি আমি সেন্টিমিটাৰত লৈ যাওঁ কি কৰিব লাগিব? ইয়াক 100ৰে পূৰণ কৰিব লাগিব। 100ৰে পূৰণ কৰিলে কি হ'ব? 240 সেন্টিমিটাৰ হ'ব। এইটো আমি 100ৰে পূৰণ কৰাতে মিটাৰক আমি সেন্টিমিটাৰত লৈ যাওঁতে কিমান পালো? 240। আৰু পুতল মানে প্ৰস্থ। এতিয়া প্ৰস্থটো আমি উলিয়াই লম 1.6 মিটাৰ। এই 1.6 মিটাৰ মানে কি হ'ব? ইয়াকো 100ৰে পূৰণ কৰিলে 160 সেন্টিমিটাৰ স্কয়াৰ। এতিয়া মজিয়াৰ যিটো কালি, এইটো মজিয়াৰ কালিটো আমি উলিয়াই ল'ব লাগিব। মজিয়াৰ কালি উলিয়াওতে যেহেতু মজিয়াখন আয়ত আকৃতিৰ হয়, তেতিয়া এই সূত্ৰটো আমাৰ ব্যৱহাৰ হ'ব। যে দিক হ'ব 240 আৰু প্ৰস্থ কি হ'ব? 160। এইটোতো আমাৰ কি হ'ব? সেন্টিমিটাৰ স্কয়াৰ হ'ব। গতিকে এইখিনি পূৰণ কৰিব লাগে। এইখিনি পূৰণ কৰিলে একেবাৰে সহজ। কেনেকে কৰিম চাব। দুটা শূন্য আমি ইয়াতে লিখি ললো এনেকুৱা পূৰণৰ। এতিয়া আমি ইটো চাম, এইটো 16 আছে নহয়, 16ৰে এই 4ক আমি পূৰণ কৰিম। 16ৰে 4ক পূৰণ কৰিলে 16 4 গুণ 64, 64 4 হাতে থাকিল 6।
এতিয়া এই হলৰে আৰু 2 পূৰণ কৰি কি হ'ব 32 হ'ব 32 আৰু 6 কিমান হ'ব 38 হ'ব গতিকে আমি কি পালো 3,01,10,000 অযুত 38,400 সেন্টিমিটার স্কয়ার এতিয়া টাইলৰ সংখ্যা উলিয়াব লাগে আমি যদি আমি ইমান আকাৰৰ ইমান মানে কালিৰ মজিয়াখনো ইমান কালিৰে টাইল বহুৱাব লগা হয় তেতিয়া আমি এই মজিয়াৰ কালিক আমি টাইল প্ৰতিটো টাইলৰ কালিৰে হৰণ কৰি দিলে আমি কি পাম টাইলৰ সংখ্যাটো পাম অৰ্থাৎ টাইলৰ সংখ্যাটো আমি এনেকে উলিয়াব পাৰিম গতিকে টাইলৰ সংখ্যা কি হ'ব চাই লব এটো আমাৰ আছে মজিয়াৰ কালি কি আছে ৩৮,৪০০ তাৰ পিছত আমাৰ প্ৰতিটো টাইলৰ কালি কিমান দিয়া আছে 100 সেন্টিমিটার স্কয়ার আমি পাইছো গতিকে সেন্টিমিটার আমাৰ কেনসেল হৈ যাব সেন্টিমিটার স্কয়ার কেনসেল হ'ব কেনসেল হলে এই ইয়াতে আৰু শূন্য শূন্য কেনসেল হ'ব টাইলৰ সংখ্যা কিমানটা হ'ব কিমানটা টাইলৰ দৰকাৰ হ'ব আমাৰ 384 টা টাইলৰ দৰকাৰ হ'ব গতিকে আমাৰ ইয়াত শুদ্ধ যেটো অপচন যেটো আমি দেখিছো ডি আছে গতিকে ডি টু হ'ব ইয়াৰ শুদ্ধ অপচন গতিকে আমি এই অংকটো এনেকে খুব সহজতে আমি কৰিব পাৰো এইটো আছে গণিতৰ যেটো আমাৰ পৰিমিতি ভাগ আছে এই পৰিমিতি ভাগৰ অংক এইটো গতিকে এনেহেন ধৰণৰ অংকবিলাক যদি আহে এক্সামত তেতিয়া আমি এই বিশেষকে সূত্ৰবিলাক মনত ৰাখি খুব সহজতে ইয়াৰ সমাধান কৰিব পাৰো এতিয়া আমি পৰৱৰ্তী অংকটোলৈ আহিম বন্ধু-বান্ধৱীসকল এতিয়া আমি এই যেটো ক্লাস 10 লেভেলৰ 2022 যেটো এক্সাম হৈছিল তাৰে আমি আৰু এটা প্ৰশ্ন লৈছো যেটো হৈছে 2 নম্বৰ প্ৰশ্ন হিচাপত এজন মানুহে रुपीस इतु আমাৰ ইন্ডিয়ান কারেন্সিৰ যেটো আমাৰ চিহ্ন ইটো নতুনকৈ এটা সংযোজন হৈছে ইটো আপোনালোকে জানে ইটো रुपीस যেটো আমাৰ টকা আমাৰ চিহ্নটো এনেকুৱা গতিকে এই 2000 ছপা মূল্য তাৰ মানে 2000 টকা ছপা মূল্য যুক্ত এখন পাংখা ক্ৰয় কৰিলে পাংখা এখন কিনিলে যদি তেওঁ পৰ্যায়ক্ৰমে 20% আৰু 10% দুটা ৰেহাই লাভ কৰে তেওঁ পাংখাটো ক্ৰয় কৰিবলৈ কিমান টকা পৰিশোধ কৰিছিল ইয়াতে অপচন কিটা চাব এ 1440 টকা বি 1400 টকা সি 1540 টকা আৰু ডি 1500 টকা গতিকে এইটো আমি কেনেকৈ কৰিম একেবাৰে সহজ ইয়াতে ৰেহাইৰ অংক আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছো আগৰ আপোনালোকে যদি আমাৰ ভিডিঅ' আগৰ চাই তেতিয়া আমি ৰেহাইৰ দুই এটা শিতান আমি লৈছিলো তাতে আপোনালোকে ৰেহাইৰ বিষয়ে ডিটেইলছ পাব এতিয়া মই অলপমান কথা কৈছো ৰেহাইটো হল কেনেহেন যে ৰেহাইটো কাৰ ওপৰত নিৰ্ভৰ কৰে যেটো ছপা মূল্য থাকে বা চিহ্নিত মূল্য তাৰ ওপৰত ৰেহাইটো নিৰ্ভৰ কৰে গতিকে ইয়াৰ ক্ষেত্ৰত ইয়াতে বস্তুটো যেহেতু 2000 টকা ছপা মূল্য আছিল তাৰ ওপৰত ৰেহাই হ'ব 20% প্ৰথমটো তাৰ পিছত 20% যেটো হল হোৱাৰ পিছত যেটো আমি তাক দিব লাগিব ইটো 20% ৰেহাই পোৱাৰ পিছত যেটো মূল্য হ'ব সেই মূল্যৰ ওপৰত বাকি 10% টো কি হ'ব ৰেহাই হ'ব অৰ্থাৎ দুটা ৰেহাইৰ ক্ষেত্ৰত এনেকুৱা হয় ইটো আমি আগৰ যেটো ৰেহাইৰ শিতানৰ যি আমি ভিডিঅ' কৰিছো তাতে ডিটেইলছত আছে গতিকে ইয়াতে বৰ বিশেষ ইটো অসুবিধা হ'ব নালাগে মই এবাৰ কৈ দিলে আপোনালোকৰ ক্লিয়াৰ হৈ যাব এতিয়া চাই লব এইটো কি আছে যেহেতু ছপা মূল্য 2000 টকা আছে গতিকে প্ৰথম পৰ্যায়ত কিমান আছে 20% ৰেহাই আছে অৰ্থাৎ প্ৰথম ক্ষেত্ৰত ৰেহাই কিমান আছে প্ৰথম ক্ষেত্ৰত 20% হলে আমাৰ পৰিশোধ কৰিবলগীয়া টকা কিমান হ'ব আমি প্ৰথমতে হেতু চাম প্ৰথম ক্ষেত্ৰত ৰেহাই কি দিয়া আছে 20% ইটো আমি এনেকে লিখি লৈছো আপোনালোকে বুজি পোৱাৰ কাৰণে ৰেহাই কাৰ ওপৰত হ'ব মই অলপ আগতে ক'লো ছপা মূল্যৰ ওপৰত গতিকে ৰেহাই পৰিমাণটো কি হ'ব প্ৰথম ক্ষেত্ৰত ৰেহাই কি হ'ব এই 2000 এই টকাৰ 20% 2000 টকাৰ 20% ৰেহাই পাব কিমান ৰেহাই পাব 2000 টকাৰ 20% এটো আমি এনেকে যদি সিম্পলিফাই কৰো খুব সহজতে আমি ওলাই যাব এটো কেনসেল শূন্য শূন্য ইফালে এটা শূন্য ইফালে এটা কেনসেল গতিকে আমি 200 লগত 2 পূৰণ কৰিলে কি পাম 400 টকা অৰ্থাৎ 2000 টকাত 400 টকা ৰেহাই হ'ব তেতিয়া পৰিশোধ কৰিব কিমান পৰিশোধ প্ৰথম ক্ষেত্ৰত পৰিশোধ কৰিব কিমান
পৰিশোধ কৰিব কিমান কৰিব প্ৰথম ক্ষেত্ৰত পৰিশোধ অৰ্থাৎ যিটো আমাৰ তাৰ ক্ৰয় মূল্য কিমান হ'ব আমি পৰিশোধ কৰিব বুলি লিখছো তাৰ ধৰণে আমি ক্ৰয় মূল্য লিখিব পাৰো এইটো ক্ৰয় মূল্য বুলি লিখিলো ভুল নহয় আমাৰ এইটো ক্ৰয় মূল্য প্ৰথম ক্ষেত্ৰত ক্ৰয় মূল্য কি হ'ব আমাৰ 2000 টকাৰ পৰা কি হ'ব 400 টকাটো বিয়োগ দিব লাগিব অৰ্থাৎ ৰেহাইটো বিয়োগ দিব লাগিব ৰেহাইটো বিয়োগ দিলে কিমান হ'ব 1600 টকা এতিয়া কথা আহিল দ্বিতীয় ক্ষেত্ৰত ৰেহাইটো কেনে হ'ব আমি দ্বিতীয় ক্ষেত্ৰত ৰেহাই কি পাইছো দ্বিতীয় ক্ষেত্ৰত আমি ৰেহাই পাইছো কিমান 10% ইটো কাৰ ওপৰত হ'ব ইটো আমি ইয়াতে লিখিছো ৰেহাই ইটো কাৰ ওপৰত হ'ব এই যে আমাৰ প্ৰথম ক্ষেত্ৰত যেটো ক্ৰয় মূল্য হল তাৰ ওপৰত হ'ব ইটো দ্বিতীয় ক্ষেত্ৰত ৰেহাইটো তে ইটো ৰেহাই 10% ইমান টকা 10% ইয়াক যদি আমি সিম্পলিফাই কৰো খুব সহজতে আমি উত্তৰটো পাম এটো হ'ব কিমান এনেকে কৰিলে এটো শূন্য শূন্য কেনসেল হল আৰু এটা শূন্য এনেকে কেনসেল হল অৰ্থাৎ 160 টকা কিমান পালো 160 টকা পালো দেখাবলো আমি কি পালো দ্বিতীয় ক্ষেত্ৰত যেতিয়া 10% ৰেহাই দিয়া হল তেতিয়া 160 টকা আমি ৰেহাই পালো এতিয়া এই 160 টকাটো যেতিয়া বাদ দিব লাগিব ৰেহাইটো হেৰি বাদ দিব ৰেহাইটো বাদ দিয়া হয় বস্তুটো কিনাৰ ক্ষেত্ৰত এতিয়া তাৰ ক্ৰয় মূল্য কোনটোৰ ওপৰত হ'ব আমি দ্বিতীয় ক্ষেত্ৰত যেটো যাৰ ওপৰত যেটো টকাৰ ওপৰত ৰেহাই পাইছিল সেই টকাৰ পৰা বিয়োগ দিব লাগিব অৰ্থাৎ 1600 টকাৰ পৰা আমি কি বিয়োগ দিব লাগিব 160 বিয়োগ দিব লাগিব 1600 টকাৰ পৰা 160 বিয়োগ দিলে কি পাম আমি যদি এটো বিয়োগ কৰো এটো হ'ব 4 এটো 5 থাকিল 5 ৰ 1 গলে 4 এটো 1 অৰ্থাৎ আমি এই চিনটো দিব পাৰো এটো रुपीस 1440 টকা বা 1440 টকা এনেকে আমি এটো কি পালো ক্ৰয় মূল্যটো পালো অৰ্থাৎ দ্বিতীয় ক্ষেত্ৰত ৰেহাই দিয়াৰ পিছত মানুহজনে সেই চপা মূল্য যুক্ত পাংখাখন কিমান টকাত কিনিব 1440 টকাত কিনিব অৰ্থাৎ এটো হল আল্টিমেট এনসার আমাক যেটো সুধিছে তাৰ সুধা যেটো এনসার এটো হল এটো 1440 টকা গতিকে আমি ইয়াতে অপচনত চাও আছে নেকি এটো আমি দেখিছো এ নম্বৰ অপচন যেটো আছে গতিকে এটোৱে শুদ্ধ এনসার হ'ব 1440 টকা এনেকে আমি ৰেহাইৰ ক্ষেত্ৰত এনেহেন ধৰণে খুব সহজতে আমি কি কৰিব পাৰো এনেহেন সমস্যা সমাধান কৰিব পাৰো আৰু এনেহেন ধৰণৰ এক্সামত বিশেষকে এডিআৰইৰ এক্সামত এনেহেন ধৰণৰ কোৱেশ্চন আহিবৰ সম্পূৰ্ণ চান্স আছে গতিকে ভয় খোৱাৰ একো দৰকাৰ নাই এনেহেন যদি আহে আমি এনে ধৰণে কি কৰিব লাগিব সলভ কৰিব লাগিব বন্ধু বান্ধৱীসকল এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈ আহিছো এটা সহজ প্ৰশ্ন এটো সম্ভাৱিতাৰ প্ৰশ্ন গতিকে প্ৰথমতে আমি চাই লৈছো কি আছে এটা পাখাগুটিৰ 6টা পিঠিত ক্ৰমান্বয়ে 1 1 2 2 4 4 চিহ্নিত কৰি থোৱা আছে পাখাগুটিটো এবাৰ প্ৰক্ষেপ কৰিলে দুই চিহ্ন অপৰমুৱাকৈ পোৱাৰ সম্ভাৱিতা হৈছে a হল হাফ b 1/3 আৰু এটো c 2/3 আৰু d হল 1/4 ইয়াতে কোনটো শুদ্ধ অপচন এটো আমি জানিব লাগে এটা কথা মই কৈ দিছো সম্ভাৱিতা ইতিমধ্যে আমি আলোচনা কৰা নাই আগৰ আলোচনা বিলাকত সম্ভাৱিতা হৈছে কি এটা কথা সম্ভাৱিতাৰ মানটো সদায় একতকৈ সৰু হয় অৰ্থাৎ ভগ্নাংশতে হয় এটো এটা মনত ৰাখিবলগীয়া কথা আৰু ইয়াতে যেহেতু পাখাগুটিৰ 6টা পিঠিত যেটো ৰিজাল্ট আছে সেই ৰিজাল্টটো কি পাইছো আমি 1 1 2 2 আৰু 4 4 এটা আমি হিসাব কৰি চাম 1 2 3 4 5 6 অৰ্থাৎ 6টা পিঠিত এই 6টা নম্বৰ এনেকে দিয়া আছে 2 টো দুইবাৰ দিয়া আছে 1 টো দুইবাৰ দিয়া আছে আৰু 4 টো দুইবাৰ দিয়া আছে এটো হৈ গল পাখাগুটিটো এবাৰ প্ৰক্ষেপ কৰিছে এবাৰ প্ৰক্ষেপ কৰি দুই চিহ্নটো অপৰমুৱাকৈ পোৱাৰ সম্ভাৱনা অৰ্থাৎ দুইটো অপৰমুৱা মানে দুইটো পোৱাৰ ৰিজাল্ট দুইটোৰ ফলাফল পোৱাৰ সম্ভাৱিতাটো কিমান সেইটো আমাক উলিয়াব লাগে গতিকে ইয়াতে বেছি টান নহয় অংকটো একেবাৰে সহজ মই বেছি ডিটেইলছত নাযাও কথাখিনি কৈ দিছো ইয়াৰে সম্ভাৱিতাটো কেনেকৈ উলিয়াম আমি 6টা পিঠি অৰ্থাৎ আমি যেটো মুঠ পৰ্যবেক্ষণৰ সংখ্যা হেতু হল 6টা আৰু দুইটো পোৱাৰ যেটো সম্ভাৱিতা হেতু কি হ'ব 6টাৰ ভিতৰত দুইবাৰ পোৱাৰ চান্স আছে দুইটো গতিকে একেবাৰে সহজ ওলাই গল গতিকে আমাৰ ই হ'ব সম্ভাৱিতা দুইটো পোৱাৰ সম্ভাৱিতাটো কি হ'ব আমি এনেকে লিখব পাৰো p2
p2 পোৱাৰ সম্ভাৱিতাটো আমি এনেকৈ লিখিব পাৰো ইয়াতে একেবাৰে সহজ মই ডিটেইলছত যোৱা নাই মই ডাইৰেক্ট উত্তৰটোৱে কৈ দিছো ইয়াতে কি হ'ব যে আমাৰ পৰ্যবেক্ষণৰ যিটো সংখ্যা সেইটো কেতিয়া হ'ব 1 2 3 4 5 6 6টো তলত আহিব এটা 2টো কেইবাৰ পাম আমি 2টো 6টোৰ ভিতৰত 6ৰ ভিতৰত 2 পাৱাৰ সম্ভাৱিতাটো কেইবাৰ হ'ব যেহেতু দুটা পিঠিত 2 আছে গতিকে কি হ'ব দুটা পিঠিত 1 এটা পিঠিত 1 আৰু এটা পিঠিত 1 অৰ্থাৎ একে একে 2 2 পোৱাৰ সম্ভাৱিতা ইটো গতিকে ইখিনি যদি আমি সিম্পলিফাই কৰো 2 ৰে কেইবাৰ যাব 6 তিনিবাৰ যাব গতিকে আমাৰ কি হ'ল 2 পোৱাৰ সম্ভাৱিতাটো কি হৈছে 1/3 অৰ্থাৎ আমাৰ এই বি নম্বৰ অপচন এইটো গতিকে এইটো হ'ল এতিয়া যদি মোক কোনোবাই সোধে যে 4 পোৱাৰ সম্ভাৱিতাটো এইটোৱে হ'ব ঠিক আছে 1 পোৱাৰ সম্ভাৱিতাটো এইটোৱে হ'ব কিন্তু যদি এতে কয় 0 পোৱাৰ সম্ভাৱিতা বা 3 পোৱাৰ সম্ভাৱিতা তেতিয়া কিন্তু কি হ'ব 0 হ'ব কাৰণ কি কাৰণ 3 টো ইয়াতে নাইয়ে আৰু 1 টো অতি 0 টো ইয়াত নাই গতিকে কি হ'ব 0 হ'ব ওপৰতটো 0 হৈ যাব ওপৰতটো 0 হলে আলটিমেটলি 0 হ'ব গতিকে এনে ধৰণৰ কথা এই বিষয়ে যদি আৰু প্ৰয়োজন হয় আৰু ডিটেইলছত ভৱিষ্যতে দিম মই কিন্তু আজি মই যিখিনি কথা কৈছো এই কথাখিনি এনে ধৰণে যদি আমি চিন্তা কৰো তেতিয়া খুব সহজতে এনেকে উত্তৰটো ওলাই যাব গতিকে এইখিনি কথা আজিলৈ আমি তিনটা প্ৰশ্ন আলোচনা কৰিলো আশা কৰো নিশ্চয় ভিডিওটো ভাল লাগিব যদি ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব আৰু ৰেগুলাৰলি আমাৰ ভিডিওবিলাক চাই আহিব যেহেতু এক্সাম সমাগত গতিকে আমাৰ ভিডিওবিলাক ৰেগুলাৰলি চাই থাকিলে আপোনালোকৰ যদি উপকাৰ হয় তেতিয়া আমাৰ কষ্ট সাৰ্থক হ'ব বুলি আমি ভাবিম এইখিনি কথা আজিলৈ ইমানতে এৰিছো ধন্যবাদ শুভৰাত্ৰি